নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ইমন কল্যাণ। আজি এটা বিশেষ ধৰণৰ কথা লৈ ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো প্ৰথম কথাটো হ'ল কি, কিডনী পাথৰৰ বিষয়ে কিছুমান কথা মই ক'ম বুলি ভাবিছোঁ। কিডনী ষ্ট'ন বা কিডনী পাথৰ এইটোৰ আপোনালোকে বিষয়ে গম পায়নে, বা যিসকলে কিডনী ষ্ট'নত ভুগিছে তেওঁলোকে নিশ্চয় এই কথাটো বুজি পাব যে কিডনী ষ্ট'নৰ বিষটো এনেকুৱা এটা বিষ যিটো মানে একদম কি বুলি ক'ম, একেবাৰে অসহ্য এটা বিষ। আপোনাৰ এনেকুৱা লাগিব আপুনি কিজানি পোনকৈ থাকিলে ভাল লাগিব নেকি, বেকা হৈ দিলে ভাল লাগিব নেকি, আপুনি চেষ্টা কৰি থাকিব, কিন্তু আপুনি যেতিয়ালৈকে মেডিকেল নাপায়গৈ, তেতিয়ালৈকে আপুনি বিষৰ বেজি নলয়, তেতিয়ালৈকে আপোনাৰ বিষটো নকমে। আৰু কিডনী ষ্ট'নটো এতিয়া আমি কিডনী ষ্ট'ন বুলি কওঁতে আমি বহুতে ভাবোঁ যে কিডনী ষ্ট'ন বুলি ক'লে কিডনীতে হয়। এনেকুৱা হয়, আমি ধৰি লওক ইউৰেটাৰ বা কিডনীৰ পৰা এডাল পাইপটিছ এটা বস্তুৱে তললৈ আহে, ব্লাডাৰলৈ আহে, তাতো থাকিব পাৰে, বা ব্লাডাৰটো থাকিব, ব্লাডাৰ মানে যিটো আমাৰ প্ৰস্ৰাৱৰ থোলা, তাতো থাকিব পাৰে। গতিকে সেই গোটেই যিটো আমাৰ প্ৰস্ৰাৱৰ চিষ্টেমটো, গোটেই চিষ্টেমটোতে য'তেই পাথৰ হয় সেইটোকে আমি কিডনী ষ্ট'ন বা ৰেনেল ষ্ট'ন বুলি কোৱা হয়। এতিয়া এইটো আমি গম পাম কেনেকৈ? প্ৰথম কথাটো এই গম পাবলৈ হ'লে আমি কি কৰিব লাগিব, আল্ট্ৰাচাউণ্ড এটা কৰাব লাগিব। কিন্তু তাৰ আগতে আমি নিজে কিছুমান অনুভৱ কৰিব পাৰোঁ। আপোনাৰ ধৰি লওক কঁকালৰ বেক চাইডে এনেকুৱা হ'লে, কঁকালৰ বেক চাইডে খুব বেছি বিষ হয়, সাধাৰণতে এটা চাইডে হয়, খুব বেছি বিষ হয়। আৰু সেই বিষটো লাহে লাহে কঁকালৰ পৰা গৈ পেটৰ আগফালৰ পৰা গৈ আপোনাৰ গ্ৰইন এৰিয়ালৈকে, আপোনাৰ প্ৰস্ৰাৱৰ অংশলৈকে বিষটো আহিব পাৰে। আৰু লগতে প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা, বা প্ৰস্ৰাৱটো মাজে মাজে ৰৈ ৰৈ যোৱাৰ নিচিনা কৰা, তাৰ প্ৰস্ৰাৱৰ দুৰ্গন্ধ, প্ৰস্ৰাৱ কৰোঁতে বহুত বেছি কষ্ট হোৱা, বা ভালকৈ প্ৰস্ৰাৱ নোহোৱা, বা আপোনাৰ এনেকুৱা অনুভৱ হোৱা যেন প্ৰস্ৰাৱ যেন আপোনাৰ সম্পূৰ্ণ ওলাই যোৱা, অলপ যেন থাকি গৈছে, তেনেকুৱা অনুভৱ, বাৰে বাৰে তেনেকুৱা অনুভৱ হোৱা, তেনেকুৱা হ'লে আপোনালোকে এবাৰ আল্ট্ৰাচাউণ্ডটো কৰাই চাব। কাৰণ সাধাৰণতে তেনেকুৱা লক্ষণবিলাক কিডনী ষ্ট'ন হ'লে দেখা যায়। কিডনী ষ্ট'নৰ ক্ষেত্ৰত বহুতে বহুত কথা কয়, কিন্তু মই মোৰ নিজৰ অভিজ্ঞতাৰ কিছুমান কথা ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথা, দুপৰ টেঙা খাব লাগে মিচিৰিৰ লগত, তেনেকৈ কয়, বা বহুত ধৰণৰ গাঁৱলীয়া দৰৱ আছে, বহুত ধৰণৰ কিছুমানে, মই নিজৰ ক্ষেত্ৰতে কৈছোঁ, এনেকুৱা কিছুমান দৰৱ খাইছোঁ। ধৰি লওক কিছুমানে নেমু আনিব দিয়ে, নেমুৰ লগত কিবা কৰিগুটি নে কিবা দি এটা জুলীয়া দৰৱ বনাই সেইটো খাব দিয়ে খালী পেটত। তাৰপাছতে কিছুমানে দুপৰ টেঙা পাতৰ লগত কিবা মিক্স কৰি পিনি তেনেকুৱা এটা দৰৱ দিয়ে। তেনেকৈ কৰি মই বিভিন্ন দৰৱ, প্ৰায় 6-7 বিধমান দৰৱ মই ব্যৱহাৰ কৰিলোঁ। তাৰপাছতে হোমিঅ'পেথি ডাক্তৰক অৱশ্যে মই দেখুওৱা নাছিলোঁ, কিন্তু হোমিঅ'পেথি দৰৱৰো মই, সেইটো চাগে মোৰ ভুল হ'ল, হোমিঅ'পেথি বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু হোমিঅ'পেথি দৰৱ মই আচলতে ইউটিউবৰ ভিডিঅ' চাই এনেকৈ মই ডাউনলোড কৰি, এনেকৈ মই ফেচবুকত, ফ্লিপকাৰ্টৰ অৰ্ডাৰ দি খাইছিলোঁ, কিন্তু সেইটো মোৰ বিশেষ কাম নিদিলে। তাৰপাছত তেনেকৈ প্ৰথম যেতিয়া মোৰ ধৰা পৰিলে, প্ৰথম যেতিয়া এনেকুৱা হৈছিলে, প্ৰথম এদিন খুব বিষ হ'ল ৰাতি। তাৰপাছতে ৰাতিপুৱাতে মেডিকেল গ'লোঁ, গৈ প্ৰথমতে ভাবিলোঁ গেছ হৈছে নেকি, তাৰপাছত গেছৰ বেজি দিলে, আল্ট্ৰাচাউণ্ড কৰিব দিলে, প্ৰথমবাৰ নকৰালোঁ, গেছ হৈছে বুলি পেটটো কমি যোৱা দেখি। কিন্তু পিছদিনা আকৌ বেছি বিষ হ'ল। তেতিয়া যেতিয়া আল্ট্ৰাচাউণ্ড কৰিলোঁ, তেতিয়া গম পালোঁ যে মোৰ এটা 7 mm কিডনী ষ্ট'ন হৈছে। তাৰপাছত যেতিয়া দৰৱবোৰ খালোঁ, তাৰপাছতে তেনেকৈ ইউটিউবত চাই কিছুমান হোমিঅ'পেথি দৰৱ, বাৰ্বাৰিছ ভালগাৰিছ আৰু কিবা কিবি আছিলে, সেইবিলাক দৰৱ মই ফ্লিপকাৰ্টতে অৰ্ডাৰ দি আনি গ্ৰহণ কৰিলোঁ। আৰু তেনেকৈ মোৰ বিষটো কিন্তু প্ৰায় 6-7 মাহমানলৈ নহ'ল। আৰু মই তেনেকৈ বাছ বিচাৰ একো কৰা নাই, যি আছে খাই আছিলোঁ। তাৰপাছত আকৌ এদিন খুব বেছি বিষ হ'ল। আকৌ যেতিয়া গ'লোঁ, সেইবাৰ আপোনাৰ ক'লে যে, আৰু কিছুমান আমাৰ কি হয়, ডাক্তৰৰ মেচিনবিলাকৰ কাৰণেই নে কি কাৰণে নাজানো, কেতিয়াবা আমাৰ ৰিপৰ্টবিলাক ভুলকৈও আহে। তাৰপাছত যাওঁতে এবাৰ বিষ হ'ল, তাৰপৰা গৈ দেখালোঁ, তেতিয়া ক'লে যে আপোনাৰ ডাঙৰ ষ্ট'নটো চাগে ওলাই গ'ল, সৰু সৰু ষ্ট'ন দুটা আছে বুলি ক'লে। তাৰপাছত আকৌ যেতিয়া কিছুদিন পাছত, এমাহ-দুমাহমানৰ পাছত আকৌ যেতিয়া বিষ হ'ল, তাৰপাছত যেতিয়া আকৌ গ'লোঁ, তেতিয়া ক'লে যে ষ্ট'নটো নাই, আপোনাৰ ওলাই গৈছে। লগতে মোৰ ফেটি লিভাৰ আছিলে, ফেটি লিভাৰৰ কাৰণে ধৰি লওক মই অকণমান কিছুমান বস্তু খোৱা বোৱা বা সেইবিলাক বস্তু অলপমান পাছ কৰিছিলোঁ। তাৰপাছতে কিছুদিন পাছত কি হ'ল, আকৌ বিষ হ'ল, আকৌ গৈ চেক কৰোঁতে, আকৌ আল্ট্ৰাচাউণ্ড কৰোঁতে তেতিয়া কৈছে যে আকৌ মোৰ 9 mm এটা পাথৰ আছে। তাৰপাছত মই ভাবিলোঁ যে এবাৰ আছাম মেডিকেল কলেজ যাওঁ, তাতে গ'লোঁ, তাত গৈ স্পেচিয়েল তাত দেখুৱালোঁ। তাতে মোক কি ক'লে, চিটি স্কেন কৰিব দিলে প্ৰথম। চিটি স্কেন কৰোঁতে তাত ওলালে যে মোৰ এটা 1 চেণ্টিমিটাৰ, 1 চেণ্টিমিটাৰৰ এটা পাথৰ আছে, VUZ আছে বুলি ক'লে। VUZ আপোনালোকক এতিয়া মই যদি কওঁ, আপোনাৰ একদম যিটো আমাৰ প্ৰস্ৰাৱৰ থোলাটো, ব্লাডাৰটোৰ যিটো লগ লাগিছেগৈ, সেই অংশটো কয়। গতিকে তাৰ পাথৰটো আছে বুলি ক'লে। আৰু লগতে মোৰ
হাইড্ৰনেফ্ৰচিছ হৈ আছে বুলি ক'লে। হাইড্ৰনেফ্ৰচিছ মানে মোৰ কিডনীটো অকণমান ফুলি আছে বুলি, বাওঁ কিডনীটো। তাৰপাছত কি হ'ল, তাৰপাছতে কিছুমান দৰৱ দিলে তেওঁলোকে, তেনেকৈ ক'লে যে 2 সপ্তাহমান চাই লওঁ, তাৰপাছতে যদি অপাৰেশ্যন কৰিবলগীয়া হয় কৰাব লাগে। তাৰপাছত মই 2 সপ্তাহ পাছত আকৌ এবাৰ গ'লোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ, তেতিয়া আকৌ পাথৰটো আছেই, যোৱা নাই। তাৰপাছত তেওঁ আগৰ দৰৱখিনি কেইটামান কণ্টিনিউ কৰিব দিলে। তাৰপাছতে ক'লে যে যিহেতু অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে, আপুনি ECG, LFT এইখিনি কৰাই লওক। আৰু কিবা কিবি টেষ্ট দিছিলে, ব্লাড টেষ্ট দিছিলে, আপোনাৰ কি কয় এইটো কি কয় ক্ৰিটিনাইন টেষ্ট দিছিলে, এইবিলাক টেষ্ট দিছিলে। তাৰপাছত টেষ্টবিলাক যেতিয়া কৰালোঁ, টেষ্টবিলাকৰ ৰিপৰ্টত মোৰ তেনেকুৱা একো অসুবিধা নাছিলে। যেতিয়া টেষ্টবিলাক কৰালোঁ, টেষ্টবিলাক কৰাই যেতিয়া আকৌ দেখাব যাওঁ, তেতিয়া গম পাওঁ যে মোৰ ক্ৰিটিনাইন লেভেল নৰ্মেল আছে, আৰু LFT ঠিকে আছে, আৰু বাকী যিবিলাক ৰিপৰ্ট আছিলে ৰিপৰ্টবিলাক নৰ্মেলে আছে। তাৰপাছত যেতিয়া অপাৰেশ্যন মই ক'লোঁ, অপাৰেশ্যনৰ কাৰণে মোক এইখিনি কৰিব দিছিলে, তেতিয়া ক'লে যে আপুনি এবাৰ আকৌ আল্ট্ৰাচাউণ্ড কৰাই লওক। লাষ্টবাৰ যেতিয়া আল্ট্ৰাচাউণ্ড কৰালোঁ, তেতিয়া কিন্তু মোৰ ষ্টনটো ধৰা নপৰিল। আৰু তাৰ আগতে এটা ইণ্টাৰেষ্টিং কথা এটা ক'বলগীয়া আছে। তাৰ মাজত এদিন কি হৈছিলে, মোক কিছুমান এই কাহিনীটোৰ আগত কিছুমান মোক দৰৱ খাবলৈ দিছিলে। দৰৱকেইটাৰ নাম এতিয়া পাহৰিছোঁ। কিছুমান প্ৰষ্টেটৰ দৰৱ দিছিলে, যিটো কাৰণে আলফা ব্লকাৰ কিছুমান দিছিলে, যিটো মানে খুব অলপমান মূৰ ঘূৰাই বা তেনেকুৱা হয়। সেই দৰৱটো খাই থাকোঁতে এদিন মানে কি হ'ল, আপোনাৰ খুব বেছি পেচাব কৰোঁতে এনেকুৱা লাগিছে যেন কিবা এটা যেন ওলাই আহিছে, বা কিবা এটা যেন ভিতৰত কাটিছে, তেনেকুৱা ধৰণৰ খুব বেছি বিষ হৈছিলে। তাৰপিছত সেই দিনটো মোৰ এনেকুৱা হৈ থাকিলে। মাজতে এবাৰ কি হ'ল, আপোনাৰ পেচাব কৰোঁতে এনেকুৱা লাগিলে যেন পেচাবটো কৰি থাকোঁতে মাজতে পটককৈ বন্ধ হৈ গ'ল। বন্ধ হৈ মাজত আকৌ জোৰ দিওঁতে জোৰে ওলাই আহিলে। মই ভাবিছিলোঁ পাথৰটো কিজানি ওলাই আহিলে, তাৰপৰা চালোঁ, কিন্তু পাথৰটো মই নাপালোঁ বাৰু বিচাৰি। তাৰপিছতে মই ভাবিলোঁ আৰু তাত তেতিয়াই চাগে ওলাই গ'ল। তাৰপাছত সেই তেতিয়াৰ পৰা আজি প্ৰায় মই মাৰ্চত ঠিকে মাৰ্চত মই লাষ্ট টেষ্ট কৰাইছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে এনেকুৱা ধৰণৰ একো অসুবিধা পোৱা নাই, বা বিষ বা অন্য একো অসুবিধা পোৱা নাই। তাৰোপৰি ফেটি লিভাৰটো মই যথেষ্ট কণ্ট্ৰললৈ আনিলোঁ। কণ্ট্ৰল মানে বৰ্তমান নৰ্মেলে আছে, আৰু LFT নৰ্মেল আছে। ফেটি লিভাৰৰ কাৰণে মই বিশেষ খোৱা বোৱাত তেনেকুৱা বহুত বেছি বাছ বিচাৰ কৰা নাছিলোঁ বাৰু। কিন্তু মেইনলি মই আচলতে কি ভাতটো একেবাৰে কম কৰি দিছিলোঁ, ভাতৰ পৰিমাণটো কমাই দিছিলোঁ, মাত্ৰ হাতৰ তলুৱামান ভাতটো খাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বাকী শাক চব্জি এইখিনি মই আগতকৈ বেছিয়ে খাইছিলোঁ, মানে যিহেতু ভাতটো কমাই দিছিলোঁ, পেটটো ভৰিব লাগিব, গতিকে সেইখিনি বস্তু সহায় তেনেকৈ খাবলৈ চেষ্টা কৰিছিলোঁ। আৰু মাংসৰ পৰিমাণটো কমাই, মাংস যে একেবাৰে নাখাইছিলোঁ এনেকুৱা নহয়, মাংসৰ পৰিমাণটো কমাই মাছ বেছিকৈ খাবলৈ চেষ্টা কৰিছিলোঁ। আৰু অকণমান ৰাতিপুৱা খোজকঢ়া, অকণমান সৰু সুৰা কিবা কিবি ব্যায়াম, সেইবিলাক কৰি প্ৰায় 2-3 মাহ কৰাৰ পাছত মই পাছত যাওঁতে ফেটি লিভাৰটো নৰ্মেল দেখাইছিলোঁ। গতিকে মই ভাবোঁ আপোনালোকে যদি কিডনী ষ্ট'ন হয় বা ফেটি লিভাৰ আহে, মানে ঘপককৈ ভয়তে আপোনাৰ যিকোনো দৰৱ খাই দিয়াতকৈ, গাঁৱলীয়া দৰৱ যি টি দৰৱ খাই দিয়াতকৈ, বা আপোনাৰ অনলাইনত মানে দেখি কিছুমান দৰৱ, এল'পেথিক হওক হোমিঅ'পেথিক হওক বা যি দৰৱে হওক, আপোনালোকে অৰ্ডাৰ কৰি খোৱাতকৈ এবাৰ ডাক্তৰৰ লগত কনচাল্ট কৰি ল'লে ভাল হয়। তেওঁলোকে যেতিয়া ভাল ট্ৰিটমেণ্টটো আশা কৰিব পাৰি, ভাল ট্ৰিটমেণ্টটো পাব পাৰি। সেইখিনি মোৰ আচলতে নিজৰ অভিজ্ঞতাৰ পৰা পোৱা কথা। মই ভাবোঁ এইখিনিৰ পৰা নিশ্চয় কিডনী ষ্টনৰ ৰোগীসকলৰ কিছু হ'লেও সুবিধা হ'ব, বা কিছু হ'লেও তেওঁলোকে জানিব পাৰিব। আৰু মই ভাবোঁ যদি ষ্টনটো ডাঙৰ হৈ যায়, তেতিয়া আপোনালোকে পৰাপক্ষত ডাক্তৰক লগ কৰাটো ভাল। আৰু মোৰতো 1 চেণ্টিমিটাৰ আছিলে, 1 চেণ্টিমিটাৰো মানে আপোনাৰ বিনা অপাৰেশ্যনতে ওলাই গৈছিলে। গতিকে আপোনালোকে ভয় খাব নালাগে। খুব বেছি ডাঙৰ হ'লে বেলেগ কথা, কিন্তু সাধাৰণতে বিনা অপাৰেশ্যনতে ওলাই যায়। কিন্তু তাতে আপুনি বিষটো হ'লে এই কিবা কিবি দৰৱ খাই থাকিলে লাষ্টলৈ কি হ'ব পাৰে, আপোনাৰ হাইড্ৰনেফ্ৰচিছ হৈ লাষ্ট টাইমত আপোনাৰ কিডনীটো বেয়া হৈ যাব পাৰে। গতিকে যদি কিডনী ষ্টনৰ প্ৰব্লেম হয়, আপোনালোকে যিমান পাৰে সোনকালে ডাক্তৰৰ লগত কনচাল্ট কৰিব লাগে, ডাক্তৰৰ পৰামৰ্শ মতে সকলোখিনি কৰিব লাগে। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। গতিকে যদি ভিডিঅ' চাই ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰি দিব, যাতে প্ৰায় আপোনাৰ সকলো মানুহে এই কিডনী ষ্টনৰ ৰোগীসকলে যাতে ভিডিঅ'টো পায়। ধন্যবাদ।